জুবিনদাৰ হত্যাকাণ্ডৰ গোটেই বিষয়টো যে ৰাইজে আশ্বস্ত হ'ব পৰা নাই আৰু অসমবাসী ৰাইজে CBI তদন্ত দাবী কৰিছিল আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই CBI পৰিৱৰ্তে CID তদন্তৰ ভাৰ অৰ্পণ কৰিছিল আৰু সেই সময়তে আমি অসমবাসী ৰাইজে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিও বিভিন্ন ধৰণৰ দাবী উত্থাপন কৰি আহিছিল যে কৰবাত অসম চৰকাৰ বা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই বিষয়টো আসলতে কৰবাত কাৰোবাক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে গোটেই এটা তদন্ত প্ৰক্ৰিয়াটো বেলেগ ফালে নিবলৈ চেষ্টা কৰিছে নেকি সেই সময়ত আমি বাৰম্বাৰ এটা কথা উত্থাপন কৰিছিলোঁ যে এই নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰা আয়োজক বা সংগঠক গৰাকী হৈছে শ্যাম কানু মহন্ত কিন্তু এই অনুষ্ঠানটো আয়োজন কৰিছিলে উচ্চায়ুক্ত অৰ্থাৎ ছিংগাপুৰৰ ভাৰতৰ উচ্চায়ুক্তৰ যিটো কাৰ্যালয় সেই কাৰ্যালয়েহে আসলতে এই নৰ্থ ইষ্ট ফেষ্টিভেলটোৰ আয়োজন কৰিছিল আৰু সেই উচ্চায়ুক্তৰ বিভাগটো হৈছে বৈদেশিক মন্ত্ৰালয়ৰ অধীন আমি সেই কাৰণে বাৰম্বাৰ কৈছিলোঁ যে 18 ছেপ্টেম্বৰ দিনটোৰ পৰা আজিৰ দিনটোলৈকে এগৰাকী বিশেষ ব্যক্তি অতি মৌন হৈ আছে তেওঁ হৈছে বিদেশত এই অনুষ্ঠান আয়োজন কৰা ছিংগাপুৰৰ যিটো ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ে যিটো কাৰ্যালয়ৰ নিয়ন্ত্ৰণাধীন বিদেশ মন্ত্ৰণালয়ৰ নিয়ন্ত্ৰণাধীন এই উচ্চায়ুক্তৰ কাৰ্যালয় যাৰ দ্বাৰা পৰিচালিত হয় সেই বিদেশ মন্ত্ৰীৰ দায়িত্বত আছে অসমৰ পবিত্ৰ মাৰ্গেৰিটা ডাঙৰীয়া কিন্তু ৰহস্যজনকভাৱে মৌন হৈ আছিল লগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰম্বাৰ কৈছিল যে মই এই বিষয়ে একো নাজানো নৰ্থ ইষ্ট ফেষ্টিভেলৰ বিষয়ে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু এখোজ আগলৈ গৈ কৈছিলে যে মই শ্যাম কানু মহন্তক ভালকৈ চিনিয়ে নাপাওঁ লগেই পোৱা নাছিলোঁ কিন্তু সেই গোটেই কথা বতৰাবিলাক কৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আচলতে সিদ্ধাৰ্থ বা শ্যাম কানু মহন্তকে দুখী সজায় তেওঁ গোটেই বস্তুটোৰ অজ্ঞতা প্ৰকাশ কৰি লগতে পবিত্ৰ মাৰ্গেৰিটাকো কৰবাত যেন সেফগাৰ্ড দি আছিল এনেকুৱা ধৰণৰ আমি দাবী উত্থাপন কৰি আহিছিলোঁ গতিকে শেহতীয়াকৈ এখন বিশেষ পত্ৰ যোৱাকালিৰ পৰা প্ৰচাৰ হৈ থকা যিখন পত্ৰ যে এপ্ৰিল মাহত 29 তাৰিখে ছিংগাপুৰৰ ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ পত্ৰখন প্ৰেৰণ কৰিছিল আৰু পত্ৰখনত স্পষ্টভাৱে জনোৱা হৈছিল যে ছিংগাপুৰৰ ভাৰতীয় উচ্চায়ুক্তই নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজন কৰিছে আৰু সেই আয়োজনৰ কাৰণে কিছু আৰ্থিক সাহায্য বিচাৰিছিল আৰু সেই আৰ্থিক সাহায্যৰ কাৰণে শ্যাম কানু মহন্তই কথা পাতিব বুলি কৈছিল আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক তাত উপস্থিত থাকিবৰ কাৰণে তেওঁলোকে অনুৰোধ জনাইছিল 29 এপ্ৰিলতে এই চিঠিখন প্ৰেৰণ কৰিছিল আৰু অনুষ্ঠান আছিল 19 ছেপ্টেম্বৰৰ পৰা আৰু আটাইতকৈ আচৰিত কথা যে সেই চিঠিখনত স্পষ্টভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই 29 এপ্ৰিলতে ৰিচিভ কৰি অসমৰ মুখ্য সচিব ৰবি কুট্টা ডাঙৰীয়ালৈ প্লিজ স্পিক বুলি তাতে তেওঁ এটা নোট লিখি দিছিল অৰ্থাৎ সেই যে শ্যাম কানু মহন্তই পতা ভাৰতীয় উচ্চায়ুক্ত ছিংগাপুৰে যিটো নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজন কৰিছিল সেই আয়োজনৰ যে মুখ্যমন্ত্ৰী যাব পাৰিব নে নোৱাৰে বা মুখ্যমন্ত্ৰীৰ সূচীখন প্ৰস্তুত কৰিবলৈ লগতে তালৈ কিমান পৰ্যায়ৰ আৰ্থিক অনুদান দিব পাৰি এই গোটেই বিষয়খিনি পৰ্যালোচনা কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে 29 এপ্ৰিলতে সেই চিঠিখন লাভ কৰি মুখ্য সচিব ৰবি কুট্টালৈ পৰ্যালোচনাৰ কাৰণে প্ৰেৰণ কৰিছিল আৰু দ্বিতীয়তে সেই পত্ৰখন লাভ কৰি 11 মেত ৰবি কুট্টা ডাঙৰীয়াই এক্ট ইষ্ট পলিচি বিভাগলৈ সেইখন প্ৰেৰণ কৰিছিল গতিকে এই এটা প্ৰক্ৰিয়া ইমান সুন্দৰকৈ চলি গৈছিল অৰ্থাৎ নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰিবৰ কাৰণে অসম চৰকাৰে সৰ্বতো প্ৰকাৰে সহযোগিতা আগবঢ়াইছিল আৰু যেতিয়া জুবিন গাৰ্গক সেই নৰ্থ ইষ্ট ফেষ্টিভেললৈ নি কোনো ধৰণৰ কেয়াৰ নোলোৱাকৈ যত্ন নোলোৱাকৈ তেখেতক ইমানখিনি মানুহৰ সন্মুখত হত্যাৰ মুখলৈ ঠেলি দিয়া হ'ল বা হত্যা কৰা হ'ল তাৰপিছত কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মই নাজানো চিনি নাপাওঁ বুলি কোৱাটোৱে আটাইতকৈ এটা ৰহস্যৰ সৃষ্টি কৰিছে আৰু ৰাইজে আশংকা কৰাৰ ধৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই 29 এপ্ৰিলতে এই গোটেই কথাটো জানি মুখ্য সচিব ডাঙৰীয়াক এই বিষয়ে ব্যৱস্থা ল'বৰ কাৰণে জনোৱাৰ পিছতো কিয় আৰু কাৰ স্বাৰ্থত মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিনি নাপাওঁ মই নাজানো বুলি আজিৰ দিনটোলৈকে তেওঁ মিছা মাতি আছিল এই কথাটো অসমৰ ৰাইজৰ সন্মুখত তেওঁ উত্তৰ দিব লাগে আৰু দ্বিতীয়তে পবিত্ৰ মাৰ্গেৰিটা যিজন মানুহ জুবিন গাৰ্গৰ একালৰ বন্ধু তেওঁৰ মেনেজাৰ আছিল তাৰ পিছতো আচলতে তেওঁৰ বিভাগে মুখ্যমন্ত্ৰীলৈ 29 এপ্ৰিলতে চিঠি লিখি লজিষ্টিক সাপোৰ্ট আৰ্থিক সাহায্য মুখ্যমন্ত্ৰীৰ উপস্থিতি কামনা কৰাৰ পিছতো তেওঁ আজি কিয় মনে মনে আছে
তেওঁ কিয় তদন্ত আওতালৈ অহা নাই এই কথাটো আমি আজি SIT আৰু CID-কো আমি জানিব বিচাৰিছো যে হয় আজি বিহু কমিটিসকলক মতা হৈছে SIT-এ চাহ বেপাৰীজনক মতা হৈছিল ক'ত জুবিন গাৰ্গ ডাঙৰীয়া চাহ খাইছিল গতিকে এই চাহ বেপাৰী আৰু বিহু কমিটিক যেতিয়া তদন্ত আওতালৈ নিয়া হৈছে তাৰ পিছত যিটো বিভাগে মাতি নি এই গোটেই ঘটনা সংঘটিত কৰাত হাৰপানি যোগালে সেই বিভাগটোৰ মন্ত্ৰীগৰাকী কিয় মতা হোৱা নাই তদন্ত আওতালৈ কিয় মুখ্যমন্ত্ৰী তদন্ত আওতালৈ নাহিব আজিৰ দিনটোত আমি এই প্ৰশ্ন উত্থাপন কৰিছো আৰু পুথি খলিখনাক চেপাত লগাই ৰৌ বৰালিক বচাই দিয়াৰ যিটো কাৰবাৰ সেই ধৰণৰ কাৰবাৰ যাতে ইয়াত সংঘটিত নহয় সকলো তদন্ত আওতালৈ আহক মুখ্যমন্ত্ৰী আৰু পবিত্ৰ মাৰ্গেৰিটা যদি দুখী নহয় তেতিয়াহ'লে তেওঁ স্বইচ্ছাই SIT সন্মুখলৈ আহক আৰু 29 এপ্ৰিলত দিয়া চিঠিখন সত্য নে অসত্য যিহেতু একটিছ পলিচি বিভাগে RTIৰ ভিত্তিত এই চিঠিখন প্ৰদান কৰিছে এই চিঠিখন নিশ্চিতভাৱে সত্য তাত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সহি আছে গতিকে ইমান আগতীয়াকৈ গম পাই সকলো সাপোৰ্ট দি অনুষ্ঠানটো আয়োজন কৰাৰ পিছত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ পৰা কিয় এই গোটেই কথা বতৰাবিলাক লুকুৱাই ৰখা হৈছে এই কথাটো আমি ৰাজহুৱা কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীক দাবী জনাইছো